বিহালীত বন্য হস্তীৰ সন্ত্ৰাস বিহালী আৰক্ষী থানাৰ অন্তৰ্গত বাটিয়ামাৰী ঘুগুনা বস্তিৰ উদয় চুবুৰী আৰু দাসগাঁৱত নিশা চলাই বন্য হস্তীয়ে সন্ত্ৰাস নিশা প্ৰায় 1 মান বজাত 22ৰ পৰা 25 জনীয়া বনৰীয়া হাতীৰ জাকে প্ৰথমে উদয় চুবুৰীৰ ভাস্কৰ দাসৰ আলু খেতি ৰজনী সিংহৰ দোকান ভাঙি চাউল দালি খাই পেলাই বিনষ্ট ক্ষতি সাধন কৰে। তদুপৰি দাসগাঁৱৰ কৃষ্ণ দাসৰ বাসগৃহ ভাঙিও ক্ষয়ক্ষতি কৰা পৰিলক্ষিত হয়। এই ক্ষেত্ৰত ভুক্তভোগী ৰাইজৰ দাবী ক্ষয়ক্ষতি পূৰণ কৰি দিব লাগে আৰু বনৰীয়া হাতীৰ প্ৰতিৰোধৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনোৱাও পৰিলক্ষিত হয়। এয়া আমাৰ বটেমাৰী উদয় চুবুৰী ঢোঙানা গাঁৱত যোৱাকালি 2:30 বজাৰ পৰা হাতী আপোনাৰ 4টা বজালৈকে আমাৰ ইয়াত ঘৰৰ চোতালত উৎপাত চলাইছে আৰু কলগছটো খালে একো আপত্তি নাই বাৰু, সেইটো একো হেৰি নাই। কিন্তু আমাৰ এই ৰজনী সিংহ ছাৰৰ ঘৰৰ দোকানখন ভাঙি মেলি তহলং বেচেৰা কালি বুধবাৰ আছিলে, বজাৰৰ পৰা চাউল তাউল দালি চালি যিখিনি আনি দোকানত থৈছিলে সেইখিনি গোটেইখিনি খাই মেলি অনিষ্ট কৰিলে। আপোনাৰ চোতালত আগত হাতী দোকান ভাঙি তহিলং কৰিলে দুৱাৰ মুখত। এতিয়া ফৰেষ্টাৰ বোলে আহিছে বোলে শুনিছিলোঁ, কিন্তু মাঘে তিনিআলিৰ পৰা ইহঁতে তাৰ পৰাই ঘূৰি গ'ল বোলে। আকৌ আহিছে যদি ইহঁতে আমাক ইনফৰ্ম কৰিব লাগে, এই হাতীৰ পিছে পিছে আহিব লাগিব, সেইটো নকৰিলে। কিন্তু গাঁৱত সোমাইছে, বৰ্তমানলৈকে এতিয়া ফৰেষ্টাৰ টিম কোনো অহা নাই এতিয়ালৈকে। আমাৰ জনাবলগীয়া যিখিনি আছিলে আমি জনালোঁ, কিন্তু এতিয়ালৈকে কোনো অহা নাই। 2:30 বজাৰ পৰা 4টা বজালৈকে আমাৰ ইয়াত উদয় চুবুৰী ঢোঙানা বস্তিত ধ্বংস কৰিলে আৰু আহিছে বোলে এই কছাৰী গাঁৱৰ পৰা পথাৰে আহি পেলাই উঠিছে। ইফালে আমি গম পোৱা নাই, কোনোবাই ফোন কৰা নাই। ফৰেষ্টৰ আহিছিলে বোলে এই মাঘে তিনিআলিৰ পৰা গাড়ীত লৈ ৰাংচালি হৈ ঘূৰি গুচি গ'ল বোলে। সেইটো ফৰেষ্টৰে ফোন কৰিব লাগিছিলে, ৰাইজক কোন নম্বৰ আছিলে আমাক জনাব লাগিছিলে। তেখেতসকলে নজনালে আমি দুখিত। আমাৰ সৰু সৰু ল'ৰা ছোৱালী কি হ'লহেঁতেন কালি গোটেই আমাৰ এই ঢোঙানা বস্তি অঞ্চলটো হাতীৰ মুখত পৰিলো হয়। এইটো তেখেতসকলে ভাবিও লাগিছিলে, অলপ জাগৰণ হ'ব লাগিছিলে। তেখেতসকল গুচি গ'ল গাড়ীত, সেইকাৰণে দুখ লাগিছে আমাৰ কৰ্তৃপক্ষ বিভাগত। বন বিভাগ দোকানত নষ্ট হ'ল দালি, বেচেৰা কালি বজাৰৰ পৰা 1 বেগ চাউল আনিছিলে, চাউলৰ বেগে নাপালে। এতিয়ালৈকে ক'ত খালে কি কৰে, দালি চালি চব নষ্ট। এই জীৱিকা দোকানৰ পৰা চলি আছিলে, সেইকাৰণে দুখ লাগিছে। আজিৰ পৰা আমাৰ ফৰেষ্টৰ সকলক অলপ সচেতন হ'বলৈ আমাৰ বটিমাৰী ৰাইজে, মই মহিলাৰ তৰফৰ পৰা কৈছোঁ। মোৰ নাম শ্ৰীমতী কমলা ঢকাল। যোৱাকালি 3টা বজা 2:30 বজাৰ পৰা আমাৰ ইয়াত বহুত উপদ্ৰৱ হৈছে। ঘৰ দুৱাৰ ভাঙিছে, দোকান ঘৰ ভাঙিছে, চাউলৰ বেগ খাইছে, দালি চাউল সৰ্বনাশ কৰি দিছে। আৰু এনেকুৱা ক্ষেত্ৰত বন বিভাগৰ পৰা তৎপৰতা বন্য জীৱ জন্তুৰ ওপৰত থাকিব লাগে, নহ'লে আমাৰ গাঁও অঞ্চল কি হ'ব। গতিকে কৰ্তৃপক্ষক এই বিষয়ত গুৰুত্ব প্ৰদান কৰিবলৈ আমি অনুৰোধ কৰিছোঁ। কি ঠাই আপোনাৰ নামটো কওক। এইটো 5 নম্বৰ বটিয়ামাৰী, আপোনাৰ নামটো? ৰজনী সিংহ। হেৰি কওক। বিহালীৰ পৰা খগেন মটকৰ ৰিপৰ্ট, আনি ভাৰত 24।